বিচাৰিছো আকৌ সদন কপাব গৌৰৱ গগৈ লোকসভাত বিৰোধীৰ উপদলপতিৰ দায়িত্ব অৰ্পণ কৰা হল গৌৰৱ গগৈ বিৰোধী শিবিৰৰ উপদলপতিৰ দায়িত্ব লাভ কৰিলে গৌৰৱ গগৈ ইতিমধ্যে দলপতি হিচাপে ৰাহুল গান্ধী আৰু উপদলপতি হিচাপে থাকিব গৌৰৱ গগৈ পুনৰবাৰ গৌৰৱ গগৈ উপদলপতিৰ দায়িত্ব দিয়া হৈছে আৰু নিশ্চিতভাৱে গৌৰৱ গগৈৰ বাবে ডাঙৰ প্ৰাপ্তি পুনৰবাৰ সদন কপাব গৌৰৱ গগৈ বিৰোধীৰ উপদলপতিৰ দায়িত্ব অৰ্পণ কৰা হল গৌৰৱ গগৈ বিগ আপডেট এই মুহূৰ্তত আমি এনিটক চদৰ কৰিছে বিৰোধী দলৰ উপদলপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে সাংসদ গৌৰৱ গগৈ অসমৰ সাংসদ গৌৰৱ গগৈ পুনৰবাৰ উপদলপতিৰ দায়িত্ব দিলে কংগ্ৰেছ নেতৃত্বই লোকসভাত সবল স্থিতিৰে দেশজুৰি চৰ্চিত হৈছিল গৌৰৱ গগৈ বহু বিতৰ্কত বিজেপিক তীব্ৰ প্ৰত্যুত্তৰ দিছিল গৌৰৱে অমিত শাহক প্ৰত্যুত্তৰ দিছিল নৰেন্দ্ৰ মোদীকো প্ৰত্যুত্তৰ দিছিল গৌৰৱৰ বলিষ্ঠ কণ্ঠক লৈ সুখী কংগ্ৰেছ যাৰ বাবে সোনিয়া গান্ধীৰ নিৰ্দেশত পুনৰ উপদলপতিৰ দায়িত্ব অৰ্পণ কৰা হল অসমৰ সাংসদ গৌৰৱ গগৈ আমি জনাইছো খুবেই গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে সমগ্ৰ দেশজুৰি খুবেই জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল অসমৰ সাংসদ গৌৰৱ গগৈ আৰু গৌৰৱ গগৈক এবাৰ উপদলপতিৰ দায়িত্ব দিয়া হৈছে পুনৰবাৰ উপদলপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে অসমৰ সাংসদ যোৰহাটৰ সাংসদ গৌৰৱ গগৈ 2024 লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ পাছতে গৌৰৱ গগৈলৈ এই ডাঙৰ উপহাৰ এক প্ৰকাৰ প্ৰদান কৰিছে বিৰোধী শিবিৰে কাৰণ ইয়াৰ পূৰ্বে উপদলপতিৰ দায়িত্ব গৌৰৱ গগৈ লাভ কৰিছিল আৰু সেই সময়তে বিজেপিৰ বিৰুদ্ধে বিতৰ্কত অংশগ্ৰহণ কৰি তীব্ৰ প্ৰত্যুত্তৰ দিছিল গৌৰৱ গগৈ আৰু সবল কণ্ঠৰ বাবে সমগ্ৰ দেশজুৰি সমাদৃত হৈছিল গৌৰৱ গগৈ আৰু গৌৰৱ গগৈৰ সদনৰ ভাষণে এক প্ৰকাৰ কঁপাই তুলিছিল বিজেপিৰ ভেটি গৌৰৱ গগৈৰ ভাষণে এক প্ৰকাৰৰ বিজেপিৰ ভেটি কঁপাই তুলিছিল সদন কঁপাইছিল গৌৰৱ গগৈ আৰু গৌৰৱ গগৈলৈ যাৰ বাবে এবাৰ আন এক উপহাৰ দিয়া হৈছে উপদলপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে সোনিয়া গান্ধীৰ নিৰ্দেশতে উপদলপতিৰ দায়িত্ব অৰ্পণ কৰা হল গৌৰৱ গগৈক লৈ এতিয়া সুখী কংগ্ৰেছ নেতৃত্ব এয়া নিশ্চিতভাৱে অসমৰ সাংসদগৰাকীৰ বাবে এক ডাঙৰ প্ৰাপ্তি ইতিমধ্যে কে.চি. বেণুগোপাল এগৰাকী কংগ্ৰেছ নেতা কে.চি. বেণুগোপালৰ ফালৰ পৰা ৰাষ্ট্ৰীয় নেতৃত্বৰ এই তথ্য ইতিমধ্যে প্ৰকাশ কৰিছে টুইটযোগে কে.চি. বেণুগোপালে এই তথ্য প্ৰকাশ কৰিছে এতিয়াৰ পৰা ডেপুটি লিডাৰ হ'ব গৌৰৱ গগৈ অসমৰ সাংসদ গৌৰৱ গগৈ হ'ব এতিয়াৰ পৰা সদনৰ উপদলপতি নিশ্চিতভাৱে গৌৰৱ গগৈৰ সবল কণ্ঠ পুনৰ দেখিবলৈ পাব লোকসভাত ৰাহুল গান্ধীৰ পিছতে এবাৰ গৌৰৱ গগৈক উপদলপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে ৰাহুল গান্ধীক হ'ব দলপতি আৰু উপদলপতি হিচাপে থাকিব গৌৰৱ গগৈ নিশ্চিতভাৱে ডাঙৰ প্ৰাপ্তি বুলি ক'ব লাগিব গৌৰৱ গগৈৰ বাবে আৰু বিৰোধী শিবিৰৰ এগৰাকী শক্তিশালী নেতা হিচাপে সমগ্ৰ দেশজুৰি সমাদৰ লাভ কৰিছিল গৌৰৱে আৰু সেই গৌৰৱ গগৈকে এইবাৰ পুনৰ উপদলপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে আৰু নিশ্চিতভাৱে সদনত গৌৰৱ গগৈৰ বলিষ্ঠ কণ্ঠ পুনৰবাৰ প্ৰতিফলিত হ'ব কাৰণ উপদলপতিৰ দায়িত্ব অৰ্পণ কৰা হল অসমৰ সাংসদ গৌৰৱ গগৈ প্ৰথমৰ পৰা গ্ৰাফিক্স পেটৰ সহায়ত এই খবৰ এই মুহূৰ্তত আগবঢ়াইছো বিগ আপডেট আহি পৰিছে যে গৌৰৱ গগৈক দায়িত্ব দিয়া হৈছে উপদলপতিৰ দায়িত্ব দিয়া হৈছে অসমৰ সাংসদ গৌৰৱ গগৈ